আমি একো নকওঁ, ছবিয়ে কথা কয়। তিতাবৰত উন্নয়নৰ ভেলেকিবাজি। মঙলবাৰে সফল সমাপ্ত হ'ল পথ নিৰ্মাণৰ কাম। বুধবাৰে বখলা এৰিল পথৰ আলকটৰা। এয়া উন্নয়নক খান্দি ৰাইজে এৰুৱাত লাগিছে। উন্নয়ন আজি বখলা এৰাইছে। চকু কপালত উঠিছে ৰাইজৰ। ৰাস্তাটো আপোনাৰ জালেই নাই এনেকে দিলে মোহাই দিলে এনেকে হৈ যায়। জালেই নাই 24 ঘণ্টা হোৱা নাই বালি নিচিনা থাকিয়ে নাই বিশেষকে মানে মাটিৰ ওপৰত মানে এনে অইল কল এনে জাষ্ট দিহে গৈছে। আগত দেখি পালে আগত এটা ভিডিঅ' অইল নহয় নিজে চক এইবিলাক তেল এইটো যদি কয়লা গলাই লৈছিলে এইবিলাক কয়লা গলাই ললে হাতে যদি ভাগে তেলেই নাই কি আছে কম নিজে আৰু গাড়ীখনৰ হেৰিটো দেখাই দিয়কচোন। আজি এদিনে প্ৰথম দিনতে নকয় কি হ'ব এইটো বুঢ়াইটো ধৰ উঠা এইটা চা দিব লাগিব আগত বনোৱা কাম কৰি আছে দিব লাগিব মানুহ লগাই থব লাগিব হাততে এনেকে সেইটো উঠিয়ে যাব তাত লাভ নাই সেইটো উঠি যাব তাত মানে কোনো মানে তিতাবৰৰ কচুপাত হাতীপাৰাৰ পথ এইটো। কিছুদিনৰ পূৰ্বে ৰাইজক স্থানীয় বিধায়কে বোলে কৈ গৈছিল, মই এইবাৰ ৰাস্তাটো ধৰি দিছোঁ দেই। আৰু বিধায়কে ধৰি দিয়া ৰাস্তাটো 24 ঘণ্টা নহওঁতে ৰাইজে নিজ হাতেৰে এৰুৱাত লাগিছে বখলা। টুণ্ডুৱালী সংযোগী পথ যিটো আমাৰ টকৰবাৰী চামগুৰি কপোহা হৈ কচুখাজৰ যিটো কমলপুৰ হাতীপালে যিটো ৰুট পথটো, সেই পথত আজি এনেকুৱা দুৰ্নীতি কাম চলিছে নহয়, মানে আজি মানে ক'বলৈ ভাষা নাই। মানে ইমানেই দুৰ্নীতি কৰিছে ঠিকাদাৰ, যিজন ঠিকাদাৰ আমিতো হাৰিয়ানা বুলিয়ে গম পাইছোঁ, কিন্তু আমাৰ যদি লোকেল কোনোবা অসমৰ ঠিকাদাৰ আমি নাজানো, কিন্তু হাৰিয়ানা বুলিয়ে গম পাইছোঁ। কিন্তু ইমানেই ফটোৱা কাম নহয়, আজি ইমান মানদণ্ডহীন মানে মেটেৰিয়েলছ কাম কৰিছে নহয়, দুখৰ বিষয়। মানে তিতাবৰ নিচিনা জেগাত। আৰু এটা কথা, আজি তিতাবৰ যিজন বিধায়ক ভাস্কৰজ্যোতি বৰুৱা ডাঙৰীয়া, তেখেতকো আমি বহুতবাৰ আমি লগ কৰিছোঁ, কথা পাতিছোঁ, আলোচনা কৰিছোঁ। তেতিয়া আমি কৈছে যে মোকে গুৰুত্ব নিদিয়ে ঠিকাদাৰে। অভিযন্তা মানুহেও মানে গুৰুত্ব নিদিয়ে, সেই কথাখিনিও কৈছে, কোনো গুৰুত্ব নিদিয়ে। সেইকাৰণে ঠিকাদাৰে আজি নিজৰ ইচ্ছামতে ইচ্ছামতে কাম কৰি আছে, দুৰ্নীতি কৰি আছে আৰু কৰিছেই। অকল এইটো ৰাস্তা বুলিয়ে নহয়, তিতাবৰত প্ৰতিটো য'ত যিমান নিৰ্মাণ চলি আছে, ৰাস্তাৰ কাম নিৰ্মাণ চলি আছে, প্ৰতিটো ৰাস্তাতে দুৰ্নীতি হৈছে। আজি মানে কি হৈছে, আমাৰ ৰাস্তাটো আহিছে, আমাৰ বহুত আনন্দ লাগিছে। কাৰণ আমি এই ৰাস্তাটো দিয়ে আমি তিতাবৰ ধৰি আমি ওলাবলৈ আমাৰ বহুত ওচৰ হয়, মানে চৰটো হয়। আৰু এইফালত দিয়ে আমাৰ যিমানখিনি আমাৰ ব্যৱসায়ীৰ পৰা ধৰি যিমান আমাৰ চাকৰিয়ালৰ পৰা ধৰি স্কুল ষ্টুডেণ্ট চব এইটো ৰাস্তা দিয়ে অহা যোৱা কৰে। কিন্তু ইয়াত কি হৈছে, ৰাস্তাটো আহিছে কিন্তু আমি একো নাজানো। আজি প্ৰায় 15 দিনৰ আগত মই ভাস্কৰ বৰুৱা ছাৰ, আমাৰ তিতাবৰৰ MLA, তেখেত আহিছিলে ইয়ালৈ। আহোঁতে মোক পাইছিলে, মোক কৈছিলে যে ভাইটি তোমালোকৰ ৰাস্তাটো অলৰেডি মই দিছোঁ দেই, তেনেকৈ ক'লে। কিন্তু তেখেতে কাম চলি আছে, কিন্তু কামটো চাবলৈ তেখেতে অহা নাই। তাতো এইটো অৱস্থা দেখিছে, ৰাস্তাটো মানে ইয়াত তেল মৰাটো হোৱা নাই ভাল। কাৰণ যিটো মানে অইল ইয়াত মাৰিব লাগে, অইলটো মৰা কোনো হোৱা নাই, আপোনালোকে দেখিয়ে আছে। আঠা বুলিবলৈ বস্তুটো কেনেকৈ ৰ'ব, যদি বালিত আপোনাৰ যদি তেলটো ভালকৈ নপৰে, মাটিৰ ওপৰতে মাৰি দিছে, মাটিৰ ওপৰত মাৰিলেতো এইটো কেতিয়াও নৰয়। আজি আপোনাৰ এমাহ দিন আমাক দেখি পাম, আমি ৰাস্তাটো নতুন হৈছে বুলি দেখি পাম, কিন্তু ৰাস্তাটো কাম নাই, আমাৰ ভৱিষ্যতলৈ আমাক একো নাই। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।